ফটো এই মাৰিব এই ফটো মই মানুহে গাঁতটো এইটো কমপ্লিট হৈ গ'ল নেকি এতিয়া গৰুকেইটা যাব কেনেকৈ গৰুবোৰ এইটো মাৰি পেলাই উলিয়াই দে বিন্ধাডাল নহয় তেওঁ মাৰি পেঠাব তেতিয়া আহি কিবা কৰিব নাই নাই এই দেখাব ন আমাৰ ককা এতিয়া ভাইটোৱে দেখাব কম দিন এইবোৰ ভাঙি চিঙি একদম কিবা হৈ গৈছেগৈ মাজতে ঠিক কৰা আছিলে অতুল শৰ্মাই তেতিয়া আগতে কিবা কিবি লগাইছিলে গম পালে নাপায় ঘাইপথ বুলিয়ে ক'ব লাগিব আমি ডিমৌ প্ৰায় বজাৰ সময় আহিয়ে থকা হয় গতিকে এই ৰাস্তাটো আজি সুদীৰ্ঘ আমি বৃদ্ধই হৈছোঁ বুলি ক'ব লাগিব কিয়নো এইখন দলঙৰ পৰা বহুত যাতায়াতৰ অসুবিধা হৈছে এইটো ৰাস্তাত প্ৰায় 35-40খন গাঁৱৰ মানে যাতায়াতৰ পথ কিন্তু আজিলৈকে এই দলংখন হোৱা নাই আমি হোৱাটো বাঞ্ছা কৰোঁ গঞা ৰাইজে কিন্তু এতিয়ালৈকে চৰকাৰে একো গুৰুত্ব দিয়া নাই গুৰুত্ব আৰোপ কৰা নাই গতিকে আমাৰ এইখিনিতে বহুত আমি মানে দুখী হৈছোঁ দুখ লাগে আমি ইমান দিন মজুৰি হাজিৰা কৰিও বজাৰ সমাৰ কৰিবলগীয়া হয় গতিকে ৰাস্তাটো যদি চৰকাৰে এই দলংখন যদি সোনকালে তৈয়াৰ কৰি দিয়ে আমি পৰম সুখী হ'ম এই কোনোবা মানুহ মৰিব ইয়াত মই চিধা কথা কৈছোঁ ইয়াত মানে মানুহ হেৰি নকৰিলে দলং ঠিক নকৰিলে মানে মানুহ খতম হ'ব মানুহে গাড়ী আহি খৰম হ'ব বনাব লাগে মুঠতে দলংখন আমাৰ ঠিকাদাৰকেইটাক ক'ব লাগিব কোনকেইটা পাইছে হৈ গ'ল চৰকাৰে ঢেৰ ৰাস্তা বনাইছে কিন্তু অথচ এইটো ৰাস্তা বনাবলৈ আজিলৈকে দেখা নাই কিমান মানুহে কষ্ট খাই আছে এইডোখৰত কিমান গৰু ছাগলী অহা যোৱা কৰে মানুহ অহা যোৱা সৰু ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰে কিন্তু ৰাস্তাটো বনাবলৈ দেখা নাই এইপিনে ফিট মাৰি থাকে চৰকাৰে যে ৰাস্তা বনাইছোঁ কিন্তু ৰাস্তা আজিলৈকে উন্নয়ন একোৱেই হোৱা নাই এইটো কিমান মেইন ৰাস্তা মানুহ কিমান অহা যোৱা কৰে এইটো ৰাস্তাত আজিলৈকেতো বনাবলৈ দেখা নাই এইপিনে স্থানীয় বিধায়ক আহে পাল মাৰি গুচি যায় কিন্তু ৰাস্তাটো নেদেখে তেখেতলোকে ৰাস্তাটোৰ নাম কি ৰাস্তাটোৰ নাম